মৈত্ৰী, মমতা, মানৱতা, শান্তি, সম্প্ৰীতি, সততা, সাধুতা, উদাৰতা এনে সুন্দৰতাতহে জিলিকি উঠিব আই অসমীৰ ঐতিহ্য, ভাষা, সাহিত্য, সংস্কৃতিৰ সোণহেৰীয়া মাধুৰ্য। একোটা জাতিৰ মৰ্যাদা, ঐতিহ্য আৰু কৰ্মৰাজি জিলিকি উঠে সেই জাতিটোৰ জাতীয় ভাষা আৰু জাতীয় সাহিত্য সংস্কৃতিৰ মাপকাঠিৰ ওপৰতহে। চিন্তা, দৰ্শন, সাহিত্য সংস্কৃতিৰ অবিহনে জাতি একোটাৰ জাতীয় সন্মান আৰু আত্মপৰিচয় নাথাকে। যিদৰে বটবৃক্ষৰ শিপাক মাটিয়ে আৱৰি ৰাখে, ঠিক তেনেদৰে আমাৰ সভ্যতা, আমাৰ ভৱিষ্যত জীয়াই থাকিব আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সবল আৰু সুদৃঢ় ভেটিৰ ওপৰতহে। অসমৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠানটিয়ে মহিলাসকলৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক, আধ্যাত্মিক এই সকলোবোৰ দিশতে কৰি আহিছে বহু জনহিতকৰ কাম। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উন্নীতকৰণ আৰু বিকাশ সাধন কৰাই হৈছে এই আকাশ অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য। ঘৰুৱা দায়িত্ব, বহু ব্যস্ততাৰ লগতে একাংশ মহিলাই তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু নিজৰ সাধনাৰে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ আগবঢ়াই আহিছে বহু অৱদান। তেওঁলোকৰ প্ৰশংসনীয় আদৰণীয় পদক্ষেপে এখনি সুস্থ, সবল, নিকা সমাজ গঢ়ি তুলিবলৈ হৈ উঠিছে সক্ষম। আকাশৰ মাধ্যমেৰে লেখিকাসকলৰ অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰাল কৰি তুলিছে সমৃদ্ধ। সাম্প্ৰতিক আমাৰ সমাজৰ পৰা হেৰাই যাব ধৰিছে বহুবোৰ সংস্কাৰ, পৰম্পৰা, হেৰাই গৈছে নীতি নিয়ম, সমাজৰ পৰা হেৰাই গৈছে মানৱীয় প্ৰমূল্যবোধ। আজি কোনোৱে কাকো নকৰে সন্মান। আমি সকলোৱে বুজি পোৱা উচিত প্ৰতিজন ব্যক্তিৰে একোটি মন আছে, সেই মনটো আমি সন্মান কৰা উচিত। আমি দেখা গৈছে আজিৰ প্ৰেক্ষাপটত এচামৰ বৃদ্ধা জ্যেষ্ঠজনৰ প্ৰতি নাই কোনো শ্ৰদ্ধা ভক্তি, নাই কোনো আন্তৰিকতা। আমি সকলোৱে মনত ৰখা উচিত সামাজিক মিলাপ্ৰীতি আশা কৰিব পাৰি আমাৰ মাজত যদিহে থাকে সহনশীলতা, বিশ্বাস আৰু ত্যাগৰ মাজেৰে। আজি আমি অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সাহিত্য সভা অন্তৰ্গত জামিৰা লুইতপৰীয়া স্বৰ্ণ শাখাৰ এই আকাশ অনুষ্ঠানটি উপস্থিত থাকিবলৈ পাই খুবেই আনন্দিত হৈছোঁ। আমি উপভোগ কৰিছোঁ দিহানাম, বৰগীত, গোসাঁই নাম মুখ্য কৰি আধ্যাত্মিক এই পৰিৱেশটি উপভোগ কৰিছোঁ। প্ৰতিটো অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীৰ সুন্দৰ ক্ষণবোৰ জামিৰা লুইতপৰীয়া স্বৰ্ণ শাখাৰ আৰু অধিক উজ্জ্বলি উঠক, ফলে ফুলে জাতিষ্কাৰ হৈ পৰক। আজি এই মুহূৰ্তত বৰ বিশেষ বক্তব্য ৰখাটো উচিত বুলি ভবা নাই, কিয়নো আৰু কেইবাগৰাকী আয়ে তেখেতসকলৰ সুন্দৰ বৰগীত, কবিতা পাঠ কৰিবলৈ আছে। গতিকে মই মোৰ এই চমু বক্তব্যৰে সামৰণি মাৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী, জয়তু অসম সাহিত্য সভা, জয়তু ডিব্ৰুগড় জিলা সাহিত্য সভা, জয়তু জামিৰা লুইতপৰীয়া স্বৰ্ণ শাখা সাহিত্য সভা। ধন্যবাদ।